পদ্মৰ ধূলাই সুগন্ধি জল। তাৰমানে কি কৈছে তাত পদুম ফুলৰ যিখিনি আছে সেই পানীখিনি সুগন্ধি হৈ আছে। তাৰপিছত তিলেক তৃষ্ণাত হুয়া বিকল, ইমানেই তেওঁ ইচ্ছা মতে পানী খাইছে। হুয়া বিকল মানে বিকল শব্দটোৱে এইটো বুজায় কষ্ট পায়ো কষ্ট অনুভৱ নকৰাটো, বিকল বুলি কয়। মই কষ্ট পাই আছোঁ কিন্তু মই অনুভৱ কৰা নাই, সেইটো কৈছে। অগাধ জল অতিশয় অজুৰ, গজেন্দ্ৰে গণে গণে পাৰৈবোৰ। হস্তিনী সমে কৰৈ জল ক্ৰীড়া, খন্দিলা সমস্তে ৰুদৰ পীড়া। হস্তিনী সমে কৰৈ জল ক্ৰীড়া, গোটেই হস্তিনীবিলাকে সতি তেওঁ কি কৰিছে, জল ক্ৰীড়া কৰি আছে। জলত খেলি আছে। তাৰমানে ক্ৰীড়া মানে খেলা। খন্দিলা সমস্তে ৰুদ্ৰৰ পীড়া, ৰুদ্ৰৰ পীড়া মানে যেতিয়া তেওঁ খেলি আছিলে সেইখিনি সময়ত সূৰ্য ইমানেই তাপ বাঢ়ি গৈছিলে। ৰুদ্ৰৰ শব্দটো হ'ল সূৰ্য, সূৰ্য আনুদানৰ মাতৃত্ব।